নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শনি গ্ৰহ বক্ৰী হোৱাৰ কণ্টেণ্ট এটা আগবঢ়াইছোঁ আৰু 13 জুলাই 2025 পৰা 28 নৱেম্বৰ 2025 শনি গ্ৰহ মীন ৰাশিত বক্ৰী হৈ থাকিব। তাৰমানে মীন ৰাশি বা মীন লগ্ন জাতক জাতিকাসকলৰ অলপ সংঘৰ্ষ থাকিব এই সময়ছোৱাত। সেই গতিকে মই আজি প্ৰথম এই কণ্টেণ্টটোত আপোনালোকক কেইটামান মেইন পইণ্ট কৈ দিম। খুব দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আৰু আপোনালোকে এই ক্ষেত্ৰত সতৰ্ক হ'ব বুলি আশা ৰাখিলোঁ। প্ৰথমতে মই মেঘ লগ্ন বা মেঘ ৰাশিৰ কথা কৈছোঁ। লগ্ন ৰাশিটো যদি একেই হৈ যায় তেন্তে হ'লে সম্পূৰ্ণ আপোনালোকে এই ভিডিঅ'টো মিলিব, আৰু নহ'লে আপোনালোকে লগ্নৰ পৰা মিলাই চাব, আৰু কিছু ক্ষেত্ৰত আপোনালোকে ৰাশিৰ পৰাও মিলাই চাব পাৰিব। এইটো আপোনালোকে জ্ঞানটো নিজে আহৰণ কৰি ল'ব ভিডিঅ'টো চাই পেলাই। মেঘ ৰাশিৰ বিদেশ স্থানত বক্ৰী হৈছে। আপোনালোকৰতো বিদেশ স্থান, বহুতৰ বিদেশ ভ্ৰমণ হ'ব, কোনোবা কৰ্মসূত্ৰে বিদেশলৈ যাব লগা হ'ব পাৰে, কাৰোবাৰ চাকৰি ক্ষেত্ৰত বিদেশ মানে স্থান পৰিৱৰ্তন হ'ব, নিজৰ দেশৰ ভিতৰতো হ'ব পাৰে বা নিজৰ স্থানৰ পৰা অলপ ঘৰৰ পৰা দূৰতো হ'ব পাৰে, বা কিছুমানে যিবোৰে বিদেশলৈ যাম বুলি ভাবি আছে তেওঁলোকে বিদেশত গৈও কৰ্ম কৰিব পাৰে, ব্যৱসায় সূত্ৰেও যাব পাৰিব। ব্যয় হ'ব, হস্পিটেলতো ব্যয় হ'ব পাৰে, ঘৰৰ কোনোবা বয়োজ্যেষ্ঠ মানুহৰ কাৰণে ব্যয় হ'ব পাৰে। খৰচৰ মাত্ৰাটো কিন্তু থাকিব, কিন্তু এটাই কথা, আপোনালোকৰ আয় হ'ব, আয় বাঢ়িব। মুখৰ বাণী কঠোৰ হ'ব, আপোনালোকৰ তৰ্ক বিতৰ্ক হ'ব পাৰে। পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। ভ্ৰমণ হ'ব, আপোনালোকৰ ভ্ৰমণ হ'ব, আৰু বৈবাহিক জীৱনত সম্বন্ধ বজাই ৰাখিব আপোনালোকে। সংঘৰ্ষ কিন্তু থাকিব, খৰচৰ ক্ষেত্ৰতে হওক বা কাৰ্য ক্ষেত্ৰতে হওক সংঘৰ্ষটো থাকিব। অলপ কষ্ট কৰিব লাগিব, ঘপককৈ আপোনালোকৰ কৰ্মবোৰ হৈ নুঠিব। আৰু আপোনালোকৰ ৰোগ ভয়ো আছে, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। কাৰোবাৰ যদি কোৰ্ট কাছাৰী চলি আছে তেতিয়াহ'লে কোৰ্ট কাছাৰীটো ধন ব্যয় হ'ব পাৰে। মানসিক চাপটো থাকিব আপোনালোকৰ। আৰু ৰোগ ভয় মানে কি, আৰু আপোনালোকৰ নাৰ্ভৰ হ'ব পাৰে, পেটৰো কেতিয়াবা অসুখ হ'ব পাৰে, কেতিয়াবা চকুৰ অসুখ হ'ব পাৰে, এনেকুৱা ধৰণৰ অলপ ভয় থাকিব, য'ত নেকি ধন টকা পইচা খৰচ হ'ব, কিন্তু আয়ু থাকিব, বাঢ়িব। বৃষ লগ্ন বা বৃষ ৰাশিৰ কথা কৈছোঁ। আপোনালোকৰ মনোকামনা পূৰ্ণ হ'ব, আৰ্থিক লাভ হ'ব। কৃষি কৰ্মত যিসকল জড়িত তেওঁলোকৰ বহুত শুভ। আপোনালোকৰো স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। কৰ্ম আপোনালোকৰ দেৰিকৈ হ'ব, ঘপককৈ কৰ্মটো সম্পূৰ্ণ নহ'ব। কেৰিয়াৰ ক্ষেত্ৰত ভাল, কাৰোবাৰ চাকৰি হ'ব, কাৰোবাৰ প্ৰমোচন হ'ব, আৰু কাৰোবাৰ ব্যৱসায়টো উন্নতি হ'ব, নতুন ব্যৱসায় আপোনালোকে কৰিব পাৰে। প্ৰেমত খালি আপোনালোক অলপ সাৱধান হ'ব, প্ৰেমত উদাসীন ভাৱ এটা আহিব পাৰে। তাৰপিছত আৰু আপোনালোকৰো স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। সন্তান থকাসকলে সন্তানক অকণমান চকু দিব, এলেহুৱা ভাৱ এটা আহিব পাৰে আপোনালোকৰ। কেৰিয়াৰত কিন্তু উন্নতি দেখিছোঁ মই। ভৰিৰ বিষ হ'ব পাৰে, ভৰি এনেকুৱা ধৰণৰ বিষ হ'ব পাৰে। ধন আহিব, ঠিক সেইদৰে ধন খৰচো হ'ব। শনি বক্ৰী হ'লে এনেকুৱাবোৰ ফল দিয়ে। মিথুন লগ্ন বা মিথুন ৰাশিৰ কথা কৈছোঁ মই। কাৰ্যক্ষেত্ৰত আপোনালোকৰ প্ৰত্যাহ্বান থাকিব। বহুতৰ নতুন চাকৰি হ'ব, নতুন কৰ্ম হ'ব, কৰ্মৰ দুৱাৰ খোল খাব। তাৰ বহুতৰ যাত্ৰা হ'ব, দেশৰ ভিতৰতে যাত্ৰা হ'ব বা ধাৰ্মিক যাত্ৰা কৰিবলৈ মন যাব। প্ৰতিযোগিতা পৰীক্ষাত আপোনালোকৰ অলপ প্ৰত্যাহ্বান থাকিব। আপোনালোকৰ খৰচ হ'ব, এই যাত্ৰাত খৰচ হ'ব, বা কোনোবাই ধন ধাৰলৈ খুজিব পাৰে, বা এনেকুৱা ধৰণৰ ৰোগতো কাৰোবাৰ এনেকুৱা ধৰণৰ খৰচ হ'ব। আপোনালোকৰ ভৰিৰ বিষ হ'ব পাৰে। কৰ্মক্ষেত্ৰত স্থান পৰিৱৰ্তন মানে ট্ৰেন্সফাৰ হৈ যায়, সেই তেনেকুৱা ধৰণৰ হৈছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে কিন্তু সাৱধানে থাকিব, নহ'লে অলপমান সম্বন্ধ আৰু সম্পৰ্কত বেয়া পোৱাপুৰি হ'ব পাৰে। সম্পত্তিৰ যুগ, আপোনালোকৰ ঘৰ যান বাহনৰ যুগ আছে, আৰু মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। কৰ্কট লগ্ন আৰু কৰ্কট ৰাশিৰ ক্ষেত্ৰত যদি মই কওঁ, আপোনালোকৰো ভ্ৰমণ হ'ব। কৰ্মক্ষেত্ৰত পৰাক্ৰম বঢ়াব লাগিব, পৰাক্ৰমী হ'ব লাগিব, মানুহজন কাম কৰিবলৈ আগবাঢ়ি যাব লাগিব। আপোনালোকৰ স্থান পৰিৱৰ্তন আপোনালোকৰো আছে, কোনোবাৰ চাকৰি ক্ষেত্ৰত স্থান পৰিৱৰ্তন, কোনোবাৰ ভ্ৰমণ কৰিবলৈ মন যাব, বিদেশ যাত্ৰা কৰিব মন যাব, ধাৰ্মিক যাত্ৰা কৰিব মন যাব। ভাগ্যই আপোনালোকক ঘপককৈ লগ নিদিব, অলপ দেৰিকৈহে লগ দিব। ভাগ্য মানে পলমকৈ লগ দিব আপোনালোকক। পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি হ'ব পাৰে, আৰু বায়েক ককায়েক আৰু ভায়েক ভনীয়েক ইহঁতৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক অলপ
সাৱধানতা অৱলম্বন কৰিব আৰু মুঠতে আপোনালোকেও ধৈৰ্য ধৰিব লাগিব শনি বক্ৰী দৃষ্টিত মানে কৰ্মবোৰ দেৰিকৈ হয় যেতিয়া বক্ৰী হয় লেটলি কাম কৰে ঘপককৈ কৰ্ম হৈ নুঠে যিকোনো ৰাশিৰ ক্ষেত্ৰত সিংহ লগ্ন বা সিংহ ৰাশিৰ ক্ষেত্ৰত যদি মই কওঁ আপোনালোকৰ ঘপককৈ লাভ হ'ব ধন পাব যিবোৰে শিল বালি কয়লা খাৰুৱা তেল লু আইৰণৰ ব্যৱসায় কৰে তেওঁলোকৰ উন্নতি হ'ব কিছুমানে কি হ'ব কিবা মানে পৈতৃক সম্পত্তিৰ যোগেদি লাভ হ'ব কিছুমানৰ ইঞ্চুৰেঞ্চৰ ধন পাব কিছুমানে মানে ঘপককৈ ধন আহিব হাতলৈ তেনেকুৱা কাৰোবাৰ জলযাত্ৰা হ'ব এনেকুৱা সন্তান থকাসকলৰ সন্তানৰ বিদ্যা স্বাস্থ্যৰ ক্ষেত্ৰত চকু দিব ধন আহিব মন ভ্ৰমিত হ'ব ধৈৰ্য ধৰিব লাগিব স্বাস্থ্যত বাধা বিঘিনি আপোনাৰো হ'ব পাৰে স্বাস্থ্যত বাধা বিঘিনি পাবই অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব খৰচটো কিন্তু থাকিবই খৰচ থাকিবই আৰু ব্যৱসায় বাণিজ্যত অলপমান সাৱধানতা অৱলম্বন কৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক আৰু আপোনালোকৰ মানে ধৰ্মৰ ক্ষেত্ৰত মন অলপ ভ্ৰমণ কৰিবলৈ হওক বা এনেকুৱা ধৰণৰ হওক মন যাব আপোনালোকৰ ধৰ্মৰ ক্ষেত্ৰত আৰু সিংহ ৰাশি বৰ্তমান অকণমান বাধা বিঘিনি আছে শনিৰ প্ৰভাৱ আছে সিংহ ৰাশিৰ ওপৰত আৰু শনিৰ প্ৰভাৱ আছে বৰ্তমান আপোনালোকৰ মেঘ ৰাশিৰ ওপৰত সেইকাৰণে শনিৰ দান দিব শনিৰ মন্ত্ৰ জপ কৰিব আৰু কিছুমান কৰ্ম আছে এনেকুৱা কৰ্ম কৰি থাকিব বাধা বিঘিনিখিনি আঁতৰ হ'ব মানে মানসিক অশান্তি দি আছে শনি গ্ৰহই মেঘ আৰু সিংহ ৰাশি বা মেঘ আৰু সিংহ লগ্ন এতিয়া মই কন্যা ৰাশি বা কন্যা লগ্নৰ কথা কৈছোঁ যুগ্ম ব্যৱসায়ত আপোনাৰ সম্বন্ধ সম্পৰ্কটো বজাই ৰাখিহে আগবাঢ়িব যুগ্ম ব্যৱসায়ত আপোনালোকৰো অলপমান লেট হ'ব মানে ব্যৱসায়টো আগবঢ়াই যাওঁতে অলপ পলম হ'ব কৰ্মটো ঘপকৈ হৈ নুঠিব তেনেকুৱা এটা মনোভাৱ হ'ব আপোনাৰ আৰু কৰ্মক্ষেত্ৰতো পলম হ'ব যিকোনো কৰ্মক্ষেত্ৰতো পলম হ'ব আপোনালোকৰ এলেহুৱা মন এটা আহিব এলেহুৱা ভাৱ এটা আহিব কৰ্মটো কৰিবলৈ পিছুৱাই গৈ থাকিব মন যাব কিন্তু সেইটো কৰিলে আপোনালোকৰ নিজৰ কাৰণেহে মানে লোকচান হ'ব সেইটো ক্ষেত্ৰত গুৰুত্ব দিব আপোনালোকৰ সম্পত্তিৰ যুগ আছে যান বাহন হওক বা মাটি বাৰী হওক ঘৰ দুৱাৰ বনোৱাৰ ক্ষেত্ৰত হওক বা কিবা ধৰণৰ কাম কৰিবলৈ মন যাব সামাজিক ক্ষেত্ৰত কিছুমানৰ এইবোৰৰ ৰাজনীতি ক্ষেত্ৰতো ভাল কিছুমান ৰাশি এইবোৰ ক্ষেত্ৰত আৰু ধাৰ্মিক ভ্ৰমণ হ'ব পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব নিজৰো স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব এলেহুৱা মন ভাৱ এটা আহিব আৰু মাতৃৰো স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব বিবাহিতসকলৰ পত্নী পত্নীৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান বাধা পাব আৰু কিছুমানৰ যদি বৈবাহিক জীৱনত কেনেবাকৈ কোৰ্ট কাছাৰী কেছ চলি আছে ডিভৰ্চ হৈ যাব এইটো পিৰিয়ডতে আৰু বহুতৰ যুগ্ম জীৱনত অলপ দূৰত্ব বাঢ়িব কন্যা লগ্ন বা কন্যা ৰাশি লগ্ন ফালৰ পৰাতো 100% হ'বই ৰাশিৰ ফালৰ পৰা আপোনালোকে অলপ মিলাই চাব যুগ্ম জীৱনত বাধা পাব প্ৰেমত হতাশা আহিব প্ৰেম বিচ্ছেদ হ'ব পাৰে আৰু এইভাগে আপোনাৰ লোকৰ ধন টকা পইচা কিন্তু আহিব আৰু আহিলেও প্ৰত্যেক ৰাশিৰ ধন টকা পইচা খৰচ হোৱাৰ যুগ 28 নৱেম্বৰ 2025 লৈকে আজি মই এই 6টা লগ্নৰ ৰাশিৰ কথা ক'লোঁ পুনৰ মই কেইদিনমানৰ পিছত আকৌ বাকীখিনি কথা 6টাৰ মই হেৰি লৈ আহিম কণ্টেণ্টটো লৈ আহিম মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব চেনেলটো আপোনালোকৰ ঘৰুৱা মানুহক শুভাকাংক্ষীসকললৈ আগবঢ়াই দিব মই অলপ কণ্টেণ্ট বনাওঁতে অলপ দেৰি হৈছে অলপ সময়ৰ অভাৱ বিভিন্ন ক্ষেত্ৰত মোৰ কাম কৰিবলগীয়া হয় আৰু আহিবলগীয়া দিনত পুনৰ আপোনালোকৰ ওচৰলৈ নতুন নতুন কণ্টেণ্ট লৈ আহিম আৰু আজিলৈ মই ইমানতে এই কণ্টেণ্টটো সামৰণি মাৰিছোঁ নমস্কাৰ